চৰকাৰী নিৰ্দেশনা নামানে ৰহা সংসদ শিশু উন্নয়ন বিষয়া কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীয়ে দিনৰ 11-12 বজালৈকে কাৰ্যালয়ত উপস্থিত নহয় বিষয়া কৰ্মচাৰী ৰাইজৰ অভিযোগৰ ভিত্তিত সোমবাৰে ৰহাৰ সাংবাদিকে চলালে ষ্টিং অপাৰেশ্যন ৰাইজৰ অভিযোগ সঁচা প্ৰমাণিত হ'ল দিনৰ 10:30 বজালৈকে ৰহা সংসদ শিশু উন্নয়ন কাৰ্যালয়ত উপস্থিত নাই বিষয়া কৰ্মচাৰী চকীবোৰ খালী অৱশেষত 10:40 আহিল সংসদ শিশু উন্নয়ন বিষয়াগৰাকী অফিস টাইম 10:15 বজাত জানো প্ৰথম কথা মই নিজে পাব্লিক ট্ৰান্সপৰ্টত আহোঁ মই টেম্পো বা ট্ৰেভেলাৰত আহোঁ বা আপোনালোকে নিজেও জানে টেম্পো বা ট্ৰেভেলাৰ এজন মানুহৰ কাৰণে আহে কেতিয়াবা সোনকালে আহিব কেতিয়াবা অকণমান দেৰি হয় দেই আৰু 2 নম্বৰ কথা যেতিয়া আমাৰ ফিল্ড ভিজিট থাকে যদিও 10:15 অফিচৰ টাইম আমি কেতিয়াও কিন্তু 10:15 নাথাকোঁ যোৱা বৃহস্পতিবাৰে মই 7:30 আমচৈ গৈ পাইছোঁ গতিকে 7:30 যদি মই পাব্লিক ট্ৰান্সপৰ্টত আমচৈ পাব লাগে ঘৰৰ পৰা মই কিমান কেইটা বজাত ওলাইছোঁ আপোনালোকে নিজে ভাবিব পাৰে তাৰপিছত শুক্ৰবাৰে মই গৈছোঁ আকৌ এইফালে বগলাজান মাগুৰবাৰ এইখিনি ঠাই ভিজিট কৰিছোঁ সোমবাৰ মঙলবাৰ বুলি কথা নাই মই তাকে কৈছোঁ মই পাব্লিক ট্ৰান্সপৰ্টত আহোঁ কেতিয়াবা 10-15 মিনিট দেৰি হয় মই নোহোৱা বুলি নকওঁ কিন্তু ডেফিনেটলি হৈছে কিন্তু সেইখিনি দায়িত্ববোধ আৰু মানে কৰ্মসংস্কৃতি যিটো আমাৰ আছে য'ত ফিল্ড ভিজিট আমি 7:30 ফিল্ডত গৈ পাওঁ মই এটাই ৰিকুৱেষ্ট কৰোঁ আপোনালোকক ন' ডাউট দেৰি হৈছে 15 মিনিট এইটো এটা বেয়া কথা কিন্তু বেয়াৰ লগত যিখিনি ভাল হৈছে ভাল আৰু বেয়া দুয়োটাই যদি আপুনি ফিল্ডত গৈ পেলাই খবৰ ল'ব পাৰে কিমানটা বজাত যাওঁ ইনফেক্ট এনেকুৱা হৈছে 7:30 ফিল্ড ভিজিট মই নহয় মই বা ছুপাৰভাইজাৰে ফিল্ড ভিজিট কৰাৰ কাৰণে মোৰ ওচৰত ফোন আহে বাইদেউ কিন্তু ফিল্ড ভিজিট কৰাৰ আগতে অফিচত এটেণ্ড কৰাৰ নিয়ম আছে 7:30 অফিচ নুখুলে নহয় একো নিয়ম নাই সেইটো ফিল্ড ভিজিট কৰাৰ আগত অফিচত আহি ৰিপৰ্ট কৰাটো নিয়ম নাই ফিল্ডৰ ৰিপৰ্টখিনি লৈ পেলাই অফিচত আহিব লাগে আৰু আমাৰ ৰিপৰ্টিং অথৰিটি ৰিপৰ্ট কেইটা কিন্তু আপোনাৰ ছুপাৰভাইজাৰ আজি সোমবাৰ ডিউটি তাত অল অফিচ এটেণ্ড লিখা আছে আপোনালোকৰ অল অফিচ এটেণ্ড লিখা আছে এতিয়া আমাৰ চহৰীত পেমেণ্ট ৰেজিষ্ট্ৰেশ্যন ড্ৰাইভ এটা চলি আছে আমাৰ আধাৰ কেম্প চলি আছে তাৰপিছত আৰু এগৰাকী ছুপাৰভাইজাৰ আপোনাৰ ফিল্ডত আছে আপুনি ক'ব বিচাৰে তেওঁলোক সকলো ফিল্ডত আছে সকলো নাই হয়তো কেইগৰাকীমান আছে ফিল্ডত মই গম পাইছোঁ যিয়ে মোক ৰিপৰ্ট কৰিছে আৰু যিখিনি নাই তেওঁলোক আহিব ফিল্ডৰ ৰিপৰ্ট মই নিজে দিব দিছোঁ আমাৰ ৰিপেয়াৰিঙৰ কাম চলি আছে এতিয়ালৈকে পোৱা নাই 11:30 বাজিব আহি পোৱা নাই সেইটো দেৰি হ'ব পাৰে কাৰণ ৰিপৰ্টখিনি ইমিডিয়েটলি লৈ মই আহিব লাগিব বুধবাৰে মই ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক ছাবমিট কৰিব লাগে মই তেওঁলোকক ৰাতিপুৱা যিটো চৰকাৰী ৰুল তাতকেতো দেৰি হৈছে আপোনালোকে বিচাৰে কিন্তু কামেইটো কৰি আছোঁ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ক'লে নগাঁৱৰ পৰা টেম্পোত অহাৰ বাবে দেৰি হয় যি সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক 9:30 বজাত কাৰ্যালয়ত উপস্থিত হ'বলৈ কাঢ়া নিৰ্দেশ দিছে সেই সময়তে ৰহা সংসদ শিশু উন্নয়ন প্ৰকল্পত বিষয়া কৰ্মচাৰীৰ কৰ্মসংস্কৃতিৰ নমুনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে শিশু উন্নয়ন বিষয়া বাইদেউৰ মতে 10:15হে হেনো অফিচ টাইম তথাপিও উপস্থিতিত পলম বাকীসকল আহি আছে চাগে আমাৰ পাঠক দাই আছে ছুটীত আছে আৰু বাকী ফিল্ডত থকাখিনিতো ফিল্ডতে আছে চাগে নাই প্ৰথমে ইয়াত আহিয়ে ফিল্ডত যায় প্ৰথম আহিব লাগে আজি এতিয়ালৈকেতো পোৱাহি নাই বাৰু ছুপাৰভাইজাৰ আমাৰ 14 গৰাকী সদায় নাথাকে আমাৰ ডিউটি লিষ্ট আছে সেইমতে আহে কিন্তু আজি হয়তো ক'ৰবাত মিটিঙো থাকিব পাৰে মই এতিয়ালৈকে গম পোৱা নাই বাৰু বাইদেউ আহি আছে চাগে নাইবা DSW ছাৰ তাত মিটিং থাকিবও পাৰে আহে সময়তে আহে এতিয়া 10:27 চৰকাৰী নাই তেনেকুৱা নহয় চবেই সময়মতে কাম কৰিয়ে আছে বাৰু কিন্তু আজি হয়তো বৰষুণৰ কাৰণে অকমান কাৰোবাৰ ৰখিবলগীয়া হ'ব পাৰে ওলাই আহোঁতে কিন্তু বৰষুণ পৰিছিল পোৱা যায় থাকা হয়ে ফোন কৰে বা বাইদেউহঁত থাকেই আজি পোৱাহি নাই থাকে এতিয়ালৈকে কিয় অহা নাই এইটো ক'ব নোৱাৰো বৰ্তমানতো হয় মই আৰু আমাৰ হোমেন দা আছে এতিয়ালৈকে আহি পোৱাহি নাই ৰহাৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম
থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।